Hello guys, welcome back to my YouTube channel. আৰু মই গৈ আছো আজি অফিচৰ কামত তেজুলৈ আৰু এতিয়া বাজিছে 8টা কিন্তু অলৰেডি মই 7:30 বজাতে ঘৰৰ পৰা ওলাই আহিলো প্ৰায় 15 কিলোমিটাৰ মান আগত আহিলো তো এতিয়া ইয়াৰ পৰা তেজু যাম তেজু প্ৰায় ইয়াৰ পৰা 83 কিলোমিটাৰ আৰু যাবলগীয়া আছে আৰু এইটো মানে যাওঁতে মোৰ টাইম লাগিব প্ৰায় 1 ঘণ্টা 45 মিনিট টাইম লাগিব আৰু এখন মোৰ বাইকখন যাবৰ কাৰণে তো এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বাইকখন আনিলে অলপমান দিগদাৰ হয় ভিডিঅ' বনাবলৈ কাৰণ মোৰ বস্তুবিলাক নাই যেনেকৈ মোবাইল হোল্ডাৰ এইবিলাক বস্তু মোৰ ওচৰত একচুৱেলি নাই আগতে একচুৱেলি ইউটিউব চলোৱা নাছিলোঁ এতিয়া বেছি দিন হোৱা নাইতো ইউটিউব চলোৱাটো তো এইবিলাক বস্তু একচুৱেলি মোৰ ওচৰত এভেইলেবল নাই তো সেইটো কাৰণে অলপমান দিগদাৰ হয় বাইকত মই আগতে ভিডিঅ' বনোৱা নাই ইমানকৈ প্ৰায়বিলাক যেতিয়া গাড়ী লৈ যাওঁ তেতিয়া ভিডিঅ' বনাই যাওঁ এতিয়া আজি ভাবিলোঁ মই বাইকতে আজি যিহেতু যাম আৰু প্ৰায়বিলাক একচুৱেলি কামৰ কাৰণে মই বাইকতে যাওঁ এতিয়া হৈছে 9:30 আৰু প্ৰায় 1.5 ঘণ্টা সময় মই অলৰেডি ৰাইড কৰিলোঁ আৰু ৰ'দটো ইমানেই চোকাকৈ দিছে মানে আৰু এই জেগাডোখৰ অকল জংঘল দুফালে জংঘল আধা ঘণ্টামান গ'লে মই তেজু পাই যাম অৰুণাচলৰ জেগাবিলাক বহুত দূৰ দূৰ হয় আৰু কিন্তু ভিৰ ভাৰ একো নাথাকে তো আপোনাৰ বিন্দাছ বাইকখন লৈ গৈ থাকিব পাৰে কিন্তু এইখন বাইকত অলপমান দেৰি হয় কাৰণ বেছি 100cc বাইক হয় তো বেছি স্পীডো নাযায় ইমানে ঠাণ্ডা হৈ আছে মানে ৰখি থাকিব মন গৈছে কিন্তু ৰখি থাকিলেতো নহ'ব টাইমো মানে দেৰি হৈ যাব আৰু বহুত কাম আছে এটা প্ৰব্লেম হ'ল মোৰ হেলমেটটোত মানে পৰুৱা বগাই পৰিছে ইমানে পিৰপিৰাইছে নহয় এইটো মানে মাথাটো গোটেই পৰুৱাবিলাক ক'ৰ পৰা আহিলে জানো মানে গোটেই এইবিলাকত পৰুৱা মানে পিৰপিৰাই আছে গাটো তো যি কি নহওক এতিয়া যাওঁ আকৌ ৰাইডটো ষ্টাৰ্ট কৰোঁ আপোনালোকক মোৰ বাইকখন অলপ দেখাই দিছোঁ হিৰ' বাইক হয় HF Deluxe 100cc আৰু এখন লৈয়ে মই মানে যিমানবিলাক জাগা যাবলগীয়া হয় এখন লৈয়ে যাওঁ মই এনেতো এখন বাইক ভালেই কাৰণ পাৰ লিটাৰ আপোনাৰ 68 কিলোমিটাৰ মাইলেজ দিয়ে দূৰ জেগাবিলাক একচুৱেলি টাইম বহুত লাগে যাবলৈ তো চাওঁ যদি পাৰোঁ বা পিছতকৈ যেতিয়া সময় হ'ব মানে ভাল সময় আহিলে এখন ভাল বাইক কিনিম কিন্তু কিনিব নোৱাৰালৈকেতো এখন বাইক ষ্টাৰ্ট কৰিবই লাগিব বাইকখনটো বেয়া নহয় বাইকখন ভালেই হয় পাই গ'লোঁ এতিয়া মই তেজু আৰু এতিয়া ৱেইট কৰি আছোঁ কাষ্টমাৰৰ কাৰণে কাষ্টমাৰক ফোন কৰিলোঁ তেওঁ লোকেশ্যন পঠাম বুলি কৈছে এতিয়া ৰখি আছোঁ লোকেশ্যন পঠাই দিলে মই একচুৱেলি বহুতখিনি আগবাঢ়ি আহি গ'লোঁ তো এতিয়া আকৌ মই ঘূৰি যাব লাগিব মই এতিয়া তেজুৰ পৰা আহি আছোঁ ঘূৰি পিনে তেজুত যি কাম আছিলে মোৰ হৈ গ'ল কাষ্টমাৰক লগ কৰি হৈ গ'ল এতিয়া মই যাম ডাইৰেক্ট মহাদেৱপুৰত অলৰেডি আৰু এজন মানুহ ৰখি আছে তেখেতে মোক লৈ যাব গাড়ীত তেখেতৰ লগত যাম মই নেক্সট কামটো কৰিবৰ কাৰণে তো ৰ'দ ইমানে মোৰ হাত গোটেই এইবিলাক ক'লা পৰি চাৰ্টৰ তলত থকা ডিফাৰেঞ্চটো এই চাৰ্টৰ যিটোলৈকে চাৰ্টটো আছে তালৈকে আৰু এইডোখৰ চব ক'লা পৰি গৈছে এতিয়া মই নামচাই আৰু ইয়াৰ পৰা মই বৰডুমচা যাম ডাইৰেক্ট তো দাদা এজন আহিছে তাৰ লগত যাম গাড়ীত বুকিং কৰি দিলোঁ এতিয়া ইয়াতে গৈ আছোঁ এতিয়া আমি বৰডুমচা আৰু এতিয়া অলপ ভাল লাগিছে পুৰা ঠাণ্ডা হাৱা খাই গৈ আছোঁ এতিয়া একচুৱেলি গোটেই চব সুবিধাটো নাপায় তেজুত আছিলোঁ বাইকত গ'লোঁ গোটেই ঘামি জুমি আহিছোঁ উপায়টো নাই অলপ কামৰ পৰা আহি গ'লোঁ ঘূৰি পিনে বেটেৰীটো একচুৱেলি চাৰ্জ নাই মোবাইলৰ তো বাকীখিনি ভিডিঅ' একচুৱেলি কৰিব নোৱাৰিলোঁ এতিয়া ডাইৰেক্ট মই ঘৰত যাব লাগিব ঘৰত বাকী ভিডিঅ'খিনি বনাম কাৰণ মোবাইলত একদমেই চাৰ্জ নাই অনলি 20% চাৰ্জ আছে তো সোনকালে এতিয়া ঘৰলৈ যাওঁ
হৈছে এতিয়া 9:33 হৈছে। প্ৰায় মই 6টা বজাত মই ঘৰ পাই গৈছিলোঁহি। তাৰপিছত মানে ইমানে ভাগৰ লাগিল, অলপ শুই গ'লোঁ লগে লগে। তাৰপিছত শুই উঠিলোঁ, উঠি পিনে ভাত দিলে, ভাত খালোঁ, খাই বৈ ৰেডি হৈ ল'লোঁ। তাৰপিছত এইটো ভিডিঅ' বনাইছোঁ কাৰণ আজি গোটেই দিন মই বাইক চলোৱা নিচিনা হ'ল, বহুত ভাগৰ লাগিলে আজি, আৰু তাতে ৰ'দটো ইমান চোকা আছিলে। মানে আজি কি হ'ল, মেইনলি ফাৰ্ষ্ট যেতিয়া মই যিটো কাষ্টমাৰ ওচৰলৈ গৈছিলোঁ, ইনচিডেণ্টটো কেনেকুৱা হ'ল, মানে এটা সময়ত সিও মানে কাষ্টমাৰজনেও মানে বহুত আৰ্গিউ কৰিলে মোৰ লগত। মানে এটা সময়ত মানে যিটো মই প্ৰডাক্ট অফাৰ কৰিছিলোঁ তেওঁলৈ, তো লাষ্টত তেওঁ ক'লে মানে যে নালাগে। তো মই অলপমান ভয় খাই গ'লোঁ যে ইমান দূৰ ৰাতিপুৱা গৈছোঁ, তো মই মানে অলপমান মোৰে লছ কৰি পিনে মানে অফাৰটো মানে প্ৰডাক্টটো অফাৰ কৰিলোঁ। তো এট লাষ্ট মানে বহুত মানে মিলাই মেলি লাষ্টত মানে কাষ্টমাৰটোৱে একচেপ্ট কৰিলে মোৰ অফাৰটো। দেন 12টা বজাত মই তেজুৰ পৰা গুচি আহিলোঁ। আহি বজাত প্ৰায় 1.5 ঘণ্টামান সময়টো নামচাইলৈকে লাগেই। তো নেক্সট মই গুচি গ'লোঁ ডাইৰেক্ট বৰডুমচা। তো বৰডুমচাটো ছেইম একেই কাষ্টমাৰ পালোঁ। মানে মই ভাবিছোঁ আজি মোৰ কি হৈছে মানে। তো তাতো ছেইম আকৌ অলপমান একচুৱেলি কম্পিটিটিভ হয় ন আজিকালি, বহুত চব বস্তুৱে আজিকালি কম্পিটিটিভ হয়। তো তাতো অলপমান টাইম লাগিল, প্ৰায় 3 ঘণ্টামান কাষ্টমাৰ ঘৰত থাকিলোঁ। ফাৰ্ষ্ট কাষ্টমাৰ ঘৰত 2 ঘণ্টা আৰু ছেকেণ্ড ঘৰত 3 ঘণ্টামান। তো অলৰেডি 5 ঘণ্টা তাতে গুচি গ'ল। তো আকৌ বাইকত মোৰ 2 ঘণ্টা বুলি কৈ গ'লোঁ, 9 ঘণ্টামান মোৰ মানে আজি অকল কামত গুচি গ'ল। তো মানে চেলছত একচুৱেলি এনেকুৱাবিলাক কাম হৈয়ে থাকে, মানে সকলোতো ভাল নাথাকে, সদায়তো ইজিলি নহয় ন কামবিলাক। তো প্ৰায় কিছুমান টাফ হয়। তো টাফ চিটুৱেশ্যনবিলাক মানে কি হয়, অলপমান মানে চম্ভালিবলৈ দিগদাৰ হয়। তো সেইটো সময়ত অলপমান ডিম'টিভেটেড হোৱা নিচিনা লাগে কেতিয়াবা। তো একো নাই, চেলছত এইটো থাকিবই। যদি আপোনালোকে চেলছত কাম কৰে তো আপোনালোকে গম পাব টাফ চিটুৱেশ্যনটো থাকিবই এইটো। তো আজি মানে অলপমান বাইকত গ'লোঁ। বাইকতে মানে বহুত একচুৱেলি আগতেও মই বাইকত আহোঁ, বাইকতে মানে প্ৰায় কামলৈ যাওঁ। তো আজি মই বাইকত গ'লোঁ আৰু দেখালোঁ তাকে অলপ, আৰু কেনেকুৱা মানে কিমান দূৰ একচুৱেলি যাবলগীয়া হয় সঁচাকৈ। বাইকত কিমান টাফ হয়, ৰ'দ যদি দিয়া হয়, বৰষুণ দিলেও সেইকে টাফ হয়, ৰ'দ দিলেও সেইকে টাফ হয়। কাৰণ ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভাল পায় লাইক এণ্ড কমেণ্ট কৰিব, কাৰণ মোৰ এতিয়া এডিটিঙো কৰিব আছে মোবাইলতে কৰিব লাগিব এডিটিং। তো কাম অলপ আছে, ভিডিঅ'টো এডিট কৰি লওঁ কাৰণ তাৰপিছত শুই যাম। তো সেইকাৰণে গুড নাইট, লগ পাইছোঁ এটা ভিডিঅ'ত। কাইলৈৰ পৰা আকৌ কামলৈ যাবই লাগিব, একেটাই কথা। তো এতিয়ালৈ কৰিছোঁ, বাই, গুড নাইট।